পশ্চিম গোৱালপাৰা জিলা প্ৰশাসন আৰু কৃষ্ণাই সুৰভি সাহিত্য গোষ্ঠীৰ লগতে কৃষ্ণাবাসী ৰাইজ দল সংগঠনৰ সহযোগত আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক কৃষ্ণাই গ্ৰন্থমেলা 2025। গ্ৰন্থৰ সুবাস বিলোৱাৰ লগতে নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ পঠনৰ অভ্যাস গঢ়ি তোলাৰ বাবে গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। এই গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচন, সাহিত্য আলোচনা, কবিতা পাঠ, ছাত্ৰ ছাত্ৰীৰ লগত কেৰিয়াৰ কাউন্সেলিং সম্পৰ্কত আলোচনা চক্ৰ আদিও আয়োজন কৰা হয়। বহুকেইখন গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ কিনু, পশ্চিম গোৱালপাৰা সম-জিলা আয়ুক্ত নৱজিৎ পাঠক, অসম গৌৰৱ ডক্টৰ যোগেশ দেউৰীয়ে অংশগ্ৰহণ কৰে এই গ্ৰন্থমেলাত। হয়, মানে আপোনালোকে জানে যে অসমত এই বছৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰন্থ বৰ্ষ বুলি এটা হেৰি কৰিছে আৰু তাতে ডিষ্ট্ৰিক্ট জিলাৰ লেভেলৰ আৰু বা চাব ডিভিজন বা সমজিলা পৰ্যায়ত যি গ্ৰন্থমেলা পাতিব তাত আৰ্থিকভাৱেও অনুদান অলপ দিয়াৰ কথা কৈছে। আৰু আপোনালোকে জানে যে আমাৰ এইখনত মানে গোৱালপাৰা জিলাত মানে কৃষ্ণাইত আগে পিছে আপোনাৰ গ্ৰন্থমেলা হৈ আহিছে, যদিও গোৱালপাৰাত হোৱা নাছিলে, মানে আগতে হৈছিলে, কিন্তু মাজত মানে বস্তুটো হেৰি হৈ গৈছিলে। কিন্তু এতিয়া আমি চেষ্টা কৰিছোঁ যে আমি পৰিৱেশটো, এটা কিতাপ পঢ়াৰ পৰিৱেশটো আনিব লাগে বা অভ্যাস যি কিতাপ পঢ়াৰ মানে ল'ৰা ছোৱালীৰ, সেই অভ্যাসখিনি মানে আকৌ মানে কৰাবৰ কাৰণে আমি মানে এটা সৰু এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। গতিকে আমি বিচাৰিছোঁ এই দুখন নহয়, মই কৈছোঁ এটা লক্ষীপুৰতো হ'ব লাগে আৰু দুধনৈতো এটা হ'ব লাগে। মই নাই কোৱা যে খুব ডাঙৰকৈ কৰিব লাগে, মানে আপোনাৰ এনেকুৱা মানে তুৰণ কৰিব লাগে। চিম্পলকৈ যদি আমি মেলা পদো এটা ৰুম এটা কৰি দিওঁ বা ল'ৰা ছোৱালী পঢ়াৰ কাৰণে যদি এটা কিতাপ এটা সুবিধা কৰি দিওঁ, যিসকলে ক্ৰয় কৰিব পাৰিছে ক্ৰয় কৰিছে, যিসকলে ক্ৰয় কৰিব পৰা নাই সি যদি মানে এটা ৰুম যদি বনাই মেলি তাত যদি ভাল 2-3খন কিতাপ মানে পঢ়া সুবিধাৰ মানে ষ্টলৰ পৰা কিতাপকেইটা লৈ যদি 5 দিনত যদি আমি 10খন কিতাপ যদি তেনেকুৱা কৰিব পাৰোঁ, সেইটো মই ভাবোঁ এটা ল'ৰা ছোৱালীবিলাকক এটা প্ৰেৰণা যোগাই তুলিব। গতিকে আপোনালোকৰ জৰিয়তে মই আমাৰ যিসকল উদ্যোক্তাসকলকো মই আহ্বান জনাইছোঁ, আৰু আমাৰ ল'ৰা ছোৱালী বা পঢ়াটো আৰু ল'ৰা ছোৱালী বুলি কোৱা নহয়, সকলোৱে পঢ়িব পাৰে। আমি জ্যেষ্ঠ মানুহখিনিও আহিব লাগে, আহি লৈ এই যে পৰিৱেশটো আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে। সেইটোৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। মই ভাবোঁ খুব ধুনীয়া সঁহাৰি পাইছোঁ। গোৱালপাৰাটো আমি বহুত ভাল সঁহাৰি পাইছোঁ, আৰু ইয়াতো দেখিছোঁ আজি মানে ভাল মানে ল'ৰা ছোৱালীৰ ফুটফল আছে, আৰু 5টা দিনত মই ভাবোঁ যথেষ্ট ফুটফল হ'ব। আচলতে সুৰভি সাহিত্য গোষ্ঠী কৃষ্ণাৰ বুকুত এটি তেনেই চালুকীয়া অনুষ্ঠান, যাৰ বয়স 2.5 বছৰ, আৰু এই 2.5 বছৰত আমি এইবাৰ দ্বিতীয় সংখ্যক গ্ৰন্থমেলা আমি অনুষ্ঠিত কৰিবলৈ পাই আমাৰ নিজকে ভাল লাগিছে। ইয়াৰ আমাৰ কৃষ্ণাই সুৰভি সাহিত্য গোষ্ঠীৰ লগত পশ্চিম গোৱালপাৰা জিলা প্ৰশাসনে আমাৰ লগত সহযোগিতা একেলগে উদ্যোগ লৈ আৰু বিভিন্ন দল সংগঠনে সহযোগিতাত আমি কৃষ্ণাই গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ উদ্দেশ্য এটাই আছিল যে নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আসক্ত কৰা বা গ্ৰন্থৰ প্ৰতি ধাবিত কৰা, আৰু সেই উদ্দেশ্য ক'ৰবাত যেন আমি সফল হোৱা যেন অনুভৱ কৰিছোঁ। যোৱাবেলি আমি যিটো গ্ৰন্থৰ ক্ৰয় বিক্ৰয়ৰ যিটো হিচাপ, এইটো আমি ভবাতকৈ বহুত ওপৰত আছিলে, আৰু এইবেলিও আমি মানে এই যিটো দেখি আছোঁ গ্ৰন্থ বিপণীসমূহত ভিৰ, তাৰ পৰাই অনুমান কৰিব পাৰিছোঁ যে নিশ্চয় আমাৰ ক'ৰবাত সফলতা লাভ কৰিছোঁ। আমি আপোনালোকে জানি ভাল পাব, সুৰভি সাহিত্য গোষ্ঠীৰ উদ্দেশ্য আছিল যে নৱপ্ৰজন্মক আমি মানে কেনেধৰণে আমি লিখা মেলাৰ প্ৰতি আসক্ত কৰিব পাৰোঁ, আৰু সেইধৰণে আমি 22গৰাকী কবিক আমি বিচাৰি উলিয়াবলৈ সক্ষম হৈছিলোঁ, যিসকলে কেতিয়াও প্লেটফৰ্ম পোৱা নাছিলে। সেই নতুন প্ৰজন্মৰ কবিসকলক, সাহিত্যিকসকলক লৈ ইতিমধ্যে আমি কণ্ঠ বুলি এখন আমি সাহিত্য আলোচনীও প্ৰকাশ কৰিছিলোঁ। ইতিমধ্যে সুৰভি সাহিত্য গোষ্ঠীয়ে 5খনকৈ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰিছে। এইবেলি কৃষ্ণাই গ্ৰন্থমেলাতো 5খন গ্ৰন্থ সুৰভি সাহিত্য গোষ্ঠীয়ে নিজাববীয়াকৈ প্ৰকাশ কৰিব। এইটো এটা গ্ৰন্থ আন্দোলন বুলিয়ে ক'ব পাৰি।